অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিবলৈ হ'লে আপোনালোকে এইবাৰ ই-কে.ৱাই.চি কৰিব লাগিব। যদি আপোনালোকে এইবাৰ ই-কে.ৱাই.চি নকৰে তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ ই-কে.ৱাই.চি কৰিব বা কোনসকলে ই-কে.ৱাই.চি কৰিব লাগিব, কোনসকলে অৰুণোদয় আঁচনিৰ ই-কে.ৱাই.চি কৰিব নালাগে বা ই-কে.ৱাই.চি কেনেকুৱাকৈ আপোনালোকে কৰিব, আপোনালোকে ঘৰত বহি আপোনাৰ নিজৰ মোবাইলৰ পৰা মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া যিসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে আৰু অৰুণোদয় আঁচনি পইচা ৯,০০০ টকা লাভ কৰিছে, এতিয়া কিন্তু সকলোৱে ই-কে.ৱাই.চি কৰিব লাগিব। আপোনালোকৰ যদি ই-কে.ৱাই.চি ভেৰিফাই নাথাকে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। যিসকলে অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন কৰিছিল আৰু নাম চিলেকশ্যন হোৱা নাই, আজি কিন্তু সেইসকলে কাৰণে ভাল খবৰ আহি গৈছে। যিসকলে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিছিল আৰু অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, এইবাৰ কিন্তু এইসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ ই-কে.ৱাই.চি কৰিব লাগিব, আপোনালোকে ফাৰ্ষ্ট সেইটো প্ৰচেছ জানি লওক বা কোনসকলে অৰুণোদয় আঁচনিৰ ই-কে.ৱাই.চি কৰিব লাগিব। যদি আপোনালোকে অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছে তেনেহ'লে কিন্তু আপোনালোকে ই-কে.ৱাই.চি কৰিব লাগিব। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ ই-কে.ৱাই.চি কৰিব জানি লওক। আপোনালোকৰ যিটো বেংকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই আছে, এতিয়া কিন্তু আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টটো ই-কে.ৱাই.চি কৰিব লাগিব। এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা পাবলৈ হ'লে আপোনালোকে আৰু অৰুণোদয় আঁচনিৰ ফৰ্ম জমা কৰিব নালাগে। আপোনালোকৰ যিটো বেংকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমায়, এতিয়া আপোনালোকে সেইটো বেংকত যাই আপোনালোকৰ বেংকৰ একাউণ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ বেংকৰ একাউণ্টৰ ই-কে.ৱাই.চি আছে নে নাই। যদি আপোনালোকৰ বেংকৰ একাউণ্টৰ ই-কে.ৱাই.চি থাকে তেনেহ'লে আপোনালোকে আৰু ই-কে.ৱাই.চি কৰিব নালাগে। আৰু যদি আপোনালোকৰ বেংকৰ একাউণ্টটো বন্ধ হৈছে বা ই-কে.ৱাই.চি নাই তেনেহ'লে আপোনালোকে ই-কে.ৱাই.চি কৰি ল'ব, নহ'লে কিন্তু আপোনালোকৰ পইচাটো পেণ্ডিং হৈ থাকিব, আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা নোসোমাব। নিশ্চয় আপোনালোকে সকলোৱে জানে যে আগষ্ট মাহৰ ১ তাৰিখে অৰুণোদয় আঁচনি পইচা সকলোৰে একাউণ্টত সোমাই যাব, যিসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে। এতিয়া আপোনালোকে আগষ্ট মাহৰ ১ তাৰিখে কিমান টকা অৰুণোদয় আঁচনি পইচা লাভ কৰিব। নিশ্চয় আপোনালোকে সকলোৱে জানে যে এইবাৰ অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হ'ব। এতিয়া এইবাৰ অৰুণোদয় আঁচনি পইচা কিমান টকাকৈ আপোনালোকে লাভ কৰিব, এতিয়া কিন্তু অৰুণোদয় আঁচনি অফিচিয়েলি আপডেট অহা নাই। যেনেকুৱাকৈ আপোনালোকে আগত অৰুণোদয় আঁচনি পইচা ১,২৫০ টকা লাভ কৰিছে, এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হ'ব। সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে আৰু যিহেতু বেছি সময় নাই, আগষ্ট মাহৰ ১ তাৰিখে আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব।